But so yesterday's video was ended with the word but. So মই মানে ক'বলৈ গৈছিলোঁ যে এই ইলেক্ট্ৰিক কেটেলটো মানে বহুত ওচৰত ইউজ কৰিব দিয়ে, বহুত ওচৰত নিদিয়ে। চ' তেনেকুৱা মই ক'বলৈ গৈছোঁ বাট তাৰ আগতে মই মোৰ ইন্ট্ৰডাকশ্যনখিনি আকৌ এবাৰ দিলোঁ। মই ৰিচেণ্টলি BTech কমপ্লিট কৰিছোঁ বৰাকৰি ইঞ্জিনিয়াৰিং কলেজৰ পৰা। এতিয়া মই MTech কৰিব গৈ আছোঁ। চ' তাৰ ওপৰতে বেছ কৰি মই হোষ্টেলত কি এক্সাৰচাইজ লাগে সেইবোৰ মেইনলি মই ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছ ফৰ গাৰ্লছৰ কাৰণে কি এক্সাৰচাইজ লাগে সেইবোৰ অকণমান ক'বলৈ ট্ৰাই কৰিছোঁ। চ' ষ্টে টিউনড উইথ দ্য ভিডিঅ'। চ' মই ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। চ' মই ফাৰ্ষ্টতে ক'বলৈ গৈছিলোঁ যে এই ইলেক্ট্ৰিক কেটেলটো বহুত দৰকাৰী হয় হোষ্টেলৰ কাৰণে। একচুৱেলি মানে কেতিয়াবা ঠাণ্ডা দিনত পানী বইল কৰিবলৈ বা কেতিয়াবা জ্বৰ হ'লে লাগে ন এইবোৰ কৰিব। আৰু আণ্ডা বইল কৰি খাবলৈ হোষ্টেলটো এনেই জানে আৰু মানে সদায় একেবোৰ খানা খাই ভাল নালাগে। চ' তাৰ কাৰণে ইলেক্ট্ৰিক কেটেলটো মানে ইউজ কৰিব লাগে। বাট মই শুনিছোঁ যে কিছুমান হোষ্টেলত ইউজ কৰিব নিদিয়েও। বাট ফৰ গাৰ্লছ এইটো বহুত দৰকাৰী হয়, কাৰণ পিৰিয়ডছ হ'লে গাৰ্লছবোৰক হট ৱাটাৰ বেগ লাগে। তো তাতেও এইটো মানে বহুত দৰকাৰী হয়। চ' তোমালোকে সুধি ল'বা আৰু যদি ইউজ কৰিব দিয়ে তেতিয়া এইটো অবভিয়াছলি লৈ যাবা, বিকজ দিছ ইজ দ্য মষ্ট এচেঞ্চিয়েল। লাইক ইয়েষ্টাৰডে আজি মই মানে গোটেইবোৰ বস্তু দেখুৱাব নোৱাৰিম, কাৰণ মই যিহেতু গৈ আছোঁ কাইলৈ হোষ্টেল। চ' মোৰ মেক্সিমাম বস্তু অলৰেডি পেকড হৈ গৈছে। চ' এতিয়া ওলালে মোক ঘৰত কোবাব। চ' মই লিখি লৈছোঁ কি লাগে মোৰ ভিউৱাৰ্ছসকলৰ সুবিধাৰ কাৰণে। চ' নেক্সট আছিলে বেড টেবুলটো হোষ্টেলাৰ্ছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। মানে টেবুলত বহি কেতিয়াবা ব'ৰ হৈ যায় পঢ়ি আৰু কেতিয়াবা ৰাতি মানে ছোৱালীবোৰে বা ঠাণ্ডাৰ দিনত বেড টেবুলত পঢ়ি ভাল লাগে। চ' তেনেকৈ বেড টেবুল ল'ব পাৰা। আৰু নেক্সট ৱাটাৰ বটলটো তোমালোকে 2-3টামান ডাঙৰ ৱাটাৰ বটল ল'ব লাগে, কাৰণ নৰ্মেলি মানে যিবোৰ ফিল্টাৰ থাকে হোষ্টেলবোৰত সেইবোৰ হয়তো গ্ৰাউণ্ড ফ্ল'ৰত থাকে বা ক'ৰবাত থাকে। তো তেনেকৈ পানী আনি খাই থাকিব দিগদাৰ হয়। চ' মানে ৱাটাৰ বটলত আনি ভৰাই থ'লে মানে যিহেতু হাইড্ৰেটেডো থাকিব লাগে গৰমৰ দিনত। চ' তেনেকৈ ডাঙৰ কেইটামান ৱাটাৰ বটল লৈ ল'বা তোমালোকে। আৰু নেক্সট আহিছে এটা হটকেছ। চ' হটকেছটো হৈছে তোমালোকে যদি কেতিয়াবা খাবলৈ কিবা মন নাযায় বা ভাতখিনি ৰাতি 9টাতে ভাত দিলে, এতিয়া পঢ়ি আছোঁ। চ' 12টা বজাত খাবলৈ মন গৈছে। চ' 12টা বজাত মানে খাবলৈ যদি মন থাকে তো তেতিয়া আমি হটকেছত আনি থৈ দিব পাৰোঁ। চ' হটকেছটো এটা মষ্ট এচেঞ্চিয়েল হয়। আৰু নেক্সট হৈছে হট ৱাটাৰ বটল। চ' হট ৱাটাৰ বটলটো এইকাৰণে এচেঞ্চিয়েল, কাৰণ কেতিয়াবা চাহ তাহ বনাই থ'বলৈ বা কেতিয়াবা ডিঙি খাৰাপ থাকিলে ডিঙিত তেনেকৈ হট ৱাটাৰ বটল মানে পানী খাবলৈ বহুত ইম্পৰ্টেণ্ট হয়। আৰু লৈ যাব লাগে লগতে মিৰৰ এখন, বিশেষকৈ ছোৱালীসকলৰ কাৰণে। ল'ৰাবোৰেতো এনেকৈ চুলি কৰিলে হৈ যায় ল'ৰাবোৰ, বাট ছোৱালীসকলৰ কাৰণে মিৰৰ এখন খুব বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ হোষ্টেলবোৰত তেনেকৈ মিৰৰ নাথাকে আৰু ৰুমবোৰততো নাথাকে। চ' এই মিৰৰবোৰ মানে সৰু মিৰৰ কিনিব পাৰি মলবোৰত, তেনেকৈ তোমালোকে লৈ যাব পাৰা। আৰু নেক্সট মষ্ট ইম্পৰ্টেণ্ট মেডিচিন, মানে মিনিমাম মেডিচিনখিনি সেইখিনি লৈ যাবাই লগত, কাৰণ কিছুমানৰ ধৰা বহুত ৰুৰেল এৰিয়াত হয় কলেজবোৰ। মেইনলি আমাৰ আছামৰ ইঞ্জিনিয়াৰিং কলেজ কিছুমান বহুত ৰুৰেল এৰিয়াত হয়, য'ত ওচৰত মেডিচিনৰ দোকান নাথাকে। চ' যেনেকৈ জ্বৰৰ, চৰ্দিৰ, পেট বিষ এইবোৰ লৈ যাবা আকৌ লগত, তেনেকৈ মানে ভাল হ'ব। আৰু নেক্সট হৈছে এখন প্লেট, এটা বাতি আৰু চামুচ আৰু তেনেকৈ কিবাকিবি লৈ যাবা যিবোৰ, আৰু চাকু এখন, কাৰণ কিবাকিবি ধৰা হোষ্টেলত খাবলৈ বা হোষ্টেলৰ পৰা প্লেট দিয়ে একচুৱেলি মেক্সিমাম হোষ্টেলৰ পৰা। বাট তোমালোকে কেতিয়াবা নিজৰ প্লেটতো খাবলৈ মন যাব পাৰে, ঘৰৰ ফিল আহিব। চ' তেনেকৈ লৈ যাবা। আৰু এনেকৈ আৰু মষ্ট ইম্পৰ্টেণ্ট এটা হৈছে পাৱাৰ বেংক, কাৰণ কেতিয়াবা যদি আগৰ ভিডিঅ'টো দেখাইছিলোঁ এক্সটেনশ্যন কৰ্ড। চ' এক্সটেনশ্যন কৰ্ড হ'লে একচুৱেলি পাৱাৰ বেংক নহ'লেও হয়, বাট কেতিয়াবা দৰকাৰ হয় হয়তো ফৰ দ্য ছেফ ছাইড পাৱাৰ বেংক এটা কিনি থ'ব লাগে হোষ্টেলাৰ্ছবোৰে। চ'
কেতিয়াবা ৰুমমেটৰ লগত কিবা কাজিয়া লাগিলে তাই যদি সেইখন দিব নিদিয়া হয়, চাৰ্জ দিব নিদিয়া হয়, চ' পাৱাৰ বেংকতো তেনেকৈ ভৰাই নিব পাৰি চাৰ্জখিনি এইখিনিয়ে। আৰু নেক্সট এতিয়া আমব্ৰেলা এটা ল'ব লাগিব, কাৰণ বৰষুণ দি থাকে, বৰষুণ দি থাকিলে মানে তেনেকৈ আৰু তেনেকৈ কিনিবও সেই লাগে আৰু ক'ত কিনিব পায়, আৰু ফাৰ্ষ্ট হোষ্টেলাৰ্ছবোৰে গৈ গমো নাপায় কেনেকৈ কিনিব পাৰি, ক'ত কিনিব পাৰি। চ' আমব্ৰেলা এটা লৈ ল'ব লাগে। আৰু এইবোৰ আৰু এটা অল আউট যে পায়, অল আউট আৰু আঁঠুৱা এখন লৈ ল'ব লাগে, আৰু মচো হয় কেতিয়াবা। চ' এইবোৰে কিবা কিবি আছিলে আৰু লাষ্ট বাট নট দ্য লিষ্ট মই ক'বলৈ গৈছোঁ যে হোষ্টেলৰ খানাৰ বিষয়ে। মানে হোষ্টেলত খানা কি নিব লাগে, এইটোতো মানে মষ্ট এচেঞ্চিয়েল হয়, কাৰণ হোষ্টেলত মানে কেতিয়াবা ভাল নালাগে আৰু ব্ৰেকফাষ্টটো মেক্সিমাম কৰাই নহয়। একচুৱেলিতো খানাৰ ওপৰত একচুৱেলি ছেপাৰেটকৈ ভিডিঅ' বনাব লাগে। আৰু মই কালি কৈছিলোঁ যে মই মানে আজি ইমান মোৰ বা শ্বপিং কৰিব লগা হোৱা নাই, বাট আজি মই শ্বপিঙলৈ ওলাই গ'লোঁ, ভাবিছিলোঁ অকণমান কিবা এটা দুটা বস্তু কিনি বাকীখিনি উইণ্ড' শ্বপিং কৰি গুচি আহিম, বাট মোৰ এনেকৈ খানাৰে দুখন ডাঙৰ ডাঙৰ বেগ হৈ গ'ল। চ' তেনেকুৱা মানে হোষ্টেলৰ খানাৰ ওপৰত এটা বেলেগকৈ ভিডিঅ' বনাব পাৰি। মানে মোৰ যেতিয়া BVCত মই ইঞ্জিনিয়াৰিং কৰি আছিলোঁ, তো তেতিয়া মই এনেকুৱা হৈছিল যে এক্সামৰ আগত মই এমাহ দুমাহ ৰুমৰ পৰা নোলাওঁ, আৰু বজাৰটো বহুত দূৰৰ কথা, কাৰণ বজাৰ 10 মিনিটমান লাগে, তো 10 মিনিট হৈ গ'লে এক্সামৰ আগত বহুত ৱেষ্ট হয় টাইম। চ' তেনেকুৱা মানে হোৱাৰ কাৰণে আৰু ঘৰৰ পৰা কিছুমান এনেকুৱা বস্তু লৈ যাব পাৰি যিবোৰ এমাহ দুমাহলৈকে স্নেক্স বনাই সেনেকৈ। তো তোমালোকে কমেণ্ট কৰিবা যদি তেনেকুৱা লাগে হোষ্টেলৰ ৰেচিপি, মানে ঘৰৰ পৰা বনাই লৈ যাব পৰা, খুব কম টাইমতে বনাব পৰা। আৰু মেইনলি ব্ৰেকফাষ্টৰ কাৰণে মইতো হোষ্টেলৰ ব্ৰেকফাষ্ট খুব ৰেয়াৰলি কৰিছোঁ, আচলতে মই ৰাতিপুৱা ইমান খাব নোৱাৰোঁ। চ' মই ড্ৰাই ফ্ৰুটছ কিবা কিবি তেনেকৈ মিট হ'লে খাই যাওঁ আৰু। চ' তোমালোকক যদি লাগে কমেণ্ট কৰিবা। চ' ডেটছ ইট ফৰ লাষ্ট টুডে। কাইলৈ ময়ো হোষ্টেল গৈ আছোঁ, তোমালোকেও যাবা। চ' অল দ্য বেষ্ট ফৰ ইউ এণ্ড অল দ্য বেষ্ট ফৰ মি। ত' বাই বাই, ডেটছ ইট ফৰ দ্য টুডে।